নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালেই আছে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীৰ খবৰটো হয়তো ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে বৰ্তমান অভিনেতাজনৰ স্বাস্থ্যৰ অৱস্থা কেনে আছে এই সকলোবোৰ আপোনালোকক জনাম গতিকে ভিডিঅ'টো অকনো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ নিজৰ সুদক্ষ অভিনয়েৰে অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা অভিনেতা জয়ন্ত ভাগৱতী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বিশিষ্ট অভিনেতাজনৰ শাৰীৰিক অসুস্থতাৰ খবৰে সমগ্ৰ শিল্পী সমাজকে চিন্তিত পেলাইছিল বৰ্তমান প্ৰবীণ অভিনেতাজনৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৰাজ্য চৰকাৰে হাৰ্টৰ অসুখত ভোগা অভিনেতাজনক সহায় কৰিবলৈও আগবাঢ়ি আহিছে বহু সদাশয় ব্যক্তি সোনকালে সুস্থ হোৱাৰ কামনাৰে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে অভিনেতা জয়ন্ত ভাগৱতীয়ে ভগৱানৰ আশীৰ্বাদে আমি যেনেকৈ মিলিজুলি থাকিব পাৰিছোঁ নহয় আৰু মই নিজৰ ভুলবিলাকতো নিজে নেদেখে মোৰ নিজৰ কি ভুল আছে কিমান দুখ আছে মই নাজানো মোক দেখা মানুহ দেখিছে তাৰ মাজতো সেইখিনি সকলোৱে এৰি মোৰ ওচৰত আহিছে আপোন ভাৱেৰে বহল মন এটাৰে মৰমেৰে এইবিলাক মোৰ ডাঙৰ আশীৰ্বাদ এইবিলাক আৰু এইখিনি শক্তি এইখিনি প্ৰেৰণা আৰু ভাল হৈ জীয়াই থকাৰ সপোন